নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এগৰাকী জনপ্ৰতিনিধি এগৰাকী বিধায়ক নাম শ্বেৰমান আলী এগৰাকী বিধায়ক সততেই সংবাদ মাধ্যমৰ চৰ্চাত থাকে কেতিয়াবা বিতৰ্কত আৰু কেতিয়াবা আন কেতবোৰ দিশত চৰ্চাত থাকে বিধায়ক শ্বেৰমান আৰু আজিৰ দিনটোত বিধায়ক শ্বেৰমান আলী সমগ্ৰ ৰাজ্যজুৰি চৰ্চাত কেৱল মাত্ৰ এটা অডিঅ' ৰেকৰ্ডিংৰ বাবে এগৰাকী বিধায়কৰ আচৰণ আৰু বিধায়কৰ কথা শুনিলে আপুনি আচৰিত হৈ পৰিব আপুনি ভাবিবলৈ বাধ্য হ'ব যে এগৰাকী উচ্চ শিক্ষিত বিধায়ক শ্বেৰমান আলীয়ে এনে ধৰণে কেনেকৈ এগৰাকী ব্যক্তিক উদ্দেশ্যে এনে মন্তব্য কৰিব পাৰে এগৰাকী বিধায়ক হৈ শ্বেৰমান আলীয়ে যি অশ্ৰাব্য গালি গালাজ পাৰিলে তাৰ যি অডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈ পৰিল তাৰ পাছতে প্ৰশ্ন উঠিল যে উচ্চ শিক্ষিত জনপ্ৰতিনিধিৰ এনে কাণ্ড কিমান দূৰ গ্ৰহণযোগ্য এগৰাকী শ্বেৰমান আলীক লৈ এতিয়া সামাজিক মাধ্যম সংবাদ মাধ্যমত চৰ্চা আৰম্ভ হৈছে প্ৰথমে আমি আপোনালোকক এই বিশেষ অডিঅ' ৰেকৰ্ডিংটো শুনাব বিচাৰিছো শালা তই মোক কখনো ইজ্জত নিদিয় ডাঙৰ মানুহ হৈ গৈছ কৰবা তই কি বুলি ভাবিছ নিজকে মই এমএলএ হয় লাত মাৰি তোক স্কুলৰ পৰা খেদি দিম য'ত কৰ কৰি থাক এনেকে অপমান নকৰিবি মোক আচ্ছা কিয় কাৰণে অপমান কৰ মোক তই মানুহজনীক ঠেলা মাৰি পেলাই দিছ আৰু কৈছ এইবোৰ ভেলুলেছ তই কি বুলি ভাবিছ তই মন্দিয়া সমষ্টিৰ তই স্কুলৰ টিচাৰ হয় মই 3 লাখ মানুহৰ প্ৰতিনিধি হয় অভদ্ৰ কৰবাৰ তই মোক সন্মান নিদিয় বাচ্চা কৰবাৰ তই এমডি হৈছনে তোৰ এমডিও ভালকে মোক গুৰুত্ব দিয়ে কৰবাৰ দ্বিতীয়বাৰ এইবোৰ নকৰিবি কিন্তু তোক মই কৰি খেদিম মই লতিয়াই মনত ৰাখিবি তই য'ত দুজখত যাও গৈ থাক মই তাৰ পৰা 2 লাখ মাৰি খেদি দিম কৰি পেলাই চাও কোনে কি মোৰ তই মোক ডন ডেয়াৰ টু ডিফেম মি মই 4th গ্ৰেডৰ এটা আজি 14 মাহ আগতে ৰেজুলেশ্যন ললো তই আজিলৈ নিদিলি এপ্ৰুভেল লাগে মই এইবোৰ নাজানো নেকি এছএমডিচি এপ্ৰুভেল কৰাৰ পিছত আৰু কি এপ্ৰুভেল লাগে তই পিছত পঠাই দিব পাৰিলিহেঁতেন তই বেছি ডাঙৰ মানুহ নহবি তই কি প্ৰিন্সিপাল হৈছ বাচ্চা নিজকে কি বুলি ভাবি দেখো পুতেক তোৰ নিচিনা প্ৰিন্সিপাল মোক নালাগে দ্বিতীয়বাৰ এনেকুৱা যদি মোক অপমান কৰা দেখো তই মনত ৰাখিবি মই তোক এই সব ছাত্ৰ সন্মুখত কাণত ধৰি উলিয়াই আনি কাপোৰ কানি খুলি কৰি লাট মাৰি পঠিয়াই দিম তই মোৰ কি শিকিব পাৰ শিকি দেখিবি বাচ্চা ননসেন্স শুনিছ নাই মই কি কৈছো শুনিছ নাই হয় নহয় ক মই শুনি আছো কিন্তু তই বাচ্চা অহংকাৰ নকৰিবি তোক মই এমএলএ তই চিনি নাপাও এমএলএ কি বস্তু হয় এমএলএ লগত কেনেকুৱা বিহেভ কৰিব লাগে তই নাজান তই প্ৰিন্সিপাল হৈছ বাচ্চা তই এমএলএ অপমান কৰ এমএলএৰ কথা নুশুন তোৰ ডিচি তোৰ বাপেক তোৰ এমডি বাপেক কৰবাৰ লথিয়াই তই ডিচি তোৰ বাপেকৰ ওচৰত এমডি বাপেকৰ ওচৰত মোৰ ওচৰত কমপ্লেইন দিয়ে মোৰ কি মই চাম কৰবাৰ শুনিছ নাই মই কি কৈছো আচ্ছা শুনিছ নাই মই কি কৈছো শুনিছ নাই শুনি আছো মই এগৰাকী লেডিক এছএমডিচি মিটিঙত ৰিকমেণ্ড কৰিলো তই আজিলৈ কিয় নিদিলি তই দিয়াৰ পিছত চাও ওপৰৰ পৰা কি ক'লেহেঁতেন আমি চালোহেঁতেন পিছৰ মিটিঙত তই প্লেচ কৰিব পাৰিলিহেঁতেন লাগিলে তই এপইণ্টমেণ্ট দি পেলাই 2 মাহ দৰমহা নিদিলিহেঁতেন যে চাই লওঁ ওপৰৰ পৰা কি আহে তই কিয় নিদিলি তই বেছি ওপৰত উঠিছ এনেকুৱা লাট মাৰিম নহয় কৰবাৰ এমএলএৰ পাৱাৰ তই গম পোৱা নাই বাচ্চা প্ৰিন্সিপাল হৈ তই কি হৈ গৈছ বাচ্চা কৰবাৰ তোৰ ডিচি তোৰ বাপেক এমডি তোৰ বাপেক এমএলএ কোন হয় চালা বাচ্চা দ্বিতীয়বাৰ এনেকুৱা তই এই বাচ্চাটোক কালিৰ ভিতৰত মাতি পেলাই এডমিশ্যন দিবি 1 নম্বৰ 2 নম্বৰ এই লেডি গৰাকীৰ এপইণ্টমেণ্ট উলিয়াই দে নহলে চাবি মই আহি আছো কি কৰো তোক তই চালা তই মোক কখনো ইজ্জত নিদিয় ডাঙৰ মানুহ হৈ গৈছ কৰবা তই কি বুলি ভাবিছ নিজকে মই এমএলএ হয় লাত মাৰি তোক স্কুলৰ পৰা খেদি দিম য'ত কৰ কৰি থাক এনেকে অপমান নকৰিবি মোক আচ্ছা কিয় কাৰণে অপমান কৰ মোক তই মানুহজনীক ঠেলা মাৰি পেলাই দিছ আৰু কৈছ এইবোৰ ভেলুলেছ তই কি বুলি ভাবিছ তই মন্দিয়া সমষ্টিৰ তই স্কুলৰ টিচাৰ হয় মই 3 লাখ মানুহৰ প্ৰতিনিধি হয় অভদ্ৰ কৰবাৰ তই মোক সন্মান নিদিয় বাচ্চা কৰবাৰ তই এমডি হৈছনে তোৰ এমডিও ভালকে মোক গুৰুত্ব দিয়ে কৰবাৰ দ্বিতীয়বাৰ এইবোৰ নকৰিবি কিন্তু তোক মই কৰি খেদিম মই লতিয়াই মনত ৰাখিবি তই য'ত দুজখত যাও গৈ থাক মই তাৰ পৰা 2 লাখ মাৰি খেদি দিম কৰি পেলাই চাও কোনে কি মোৰ তই মোক ডন ডেয়াৰ টু ডিফেম মি মই 4th গ্ৰেডৰ এটা আজি 14 মাহ আগতে ৰেজুলেশ্যন ললো তই আজিলৈ নিদিলি এপ্ৰুভেল লাগে পুতেক মই এইবোৰ নাজানো নেকি এছএমডিচি এপ্ৰুভেল কৰাৰ পিছত আৰু কি এপ্ৰুভেল লাগে তই পিছত পঠাই দিব পাৰিলিহেঁতেন তই বেছি ডাঙৰ মানুহ নহবি তই কি প্ৰিন্সিপাল হৈছ বাচ্চা নিজকে কি বুলি ভাবি দেখো পুতেক তোৰ নিচিনা
প্ৰিন্সিপাল মোক নালাগে দ্বিতীয়বাৰ এনেকুৱা যদি মোক অপমান কৰা দেখো তই মনত ৰাখিবি মই তোক এই সব ছাত্ৰ সন্মুখত কাণত ধৰি উলিয়াই আনি কাপোৰ কানি খুলি কৰি লাট মাৰি পঠিয়াই দিম তই মোৰ কি শিকিব পাৰ শিকি দেখিবি বাচ্চা ননসেন্স শুনিছ নাই মই কি কৈছো শুনিছ নাই হয় নহয় ক মই শুনি আছো কিন্তু তই বাচ্চা অহংকাৰ নকৰিবি তোক মই এমএলএ তই চিনি নাপাও এমএলএ কি বস্তু হয় এমএলএ লগত কেনেকুৱা বিহেভ কৰিব লাগে তই নাজানো তই প্ৰিন্সিপাল হৈছ বাচ্চা তই এমএলএ অপমান কৰ এমএলএৰ কথা নুশুন তোৰ ডিসি তোৰ বাপেক তোৰ এমডি বাপেক করবার লথিয়াই তোর ডিসি তোর বাপেকৰ ওচৰত এমডি বাপেকৰ ওচৰত মোৰ ওচৰত কমপ্লেইন দিয়ে মোৰ কি জিগে মই চাম করবার শুনিছ নাই মই কি কৈছো হয় আচ্ছা শুনিছ নাই মই কি কৈছো শুনিছ নাই শুনি আছো মই এগৰাকী লেডিক এছএমডিসি মিটিঙত ৰিকমেণ্ড কৰিলো তই আজিলৈ কিয় নিদিলি হয় তই দিয়াৰ পিছত চাও ওপৰৰ পৰা কি কলেহেঁতেন আমি চালোহেঁতেন পিছৰ মিটিঙত তই প্লেচ কৰিব পাৰিলিহেঁতেন লাগিলে তই এপইণ্টমেণ্ট দি পেলাই 2 মাহ দৰমহা নিদিলিহেঁতেন যে চাই ল ওপৰৰ পৰা কি আহে তই কিয় নিদিলি তই বেছি ওপৰত উঠিছ এনেকুৱা লাট মাৰিম নহয় কৰবাৰ এমএলএৰ পাৱাৰ তই গম পোৱা নাই বাচ্চা প্ৰিন্সিপাল হৈ তই কি হৈ গৈছ বাচ্চা কৰবাৰ তোৰ ডিসি তোৰ বাপেক এমডি তোৰ বাপেক এমএলএ কোন হয় শালা আচ্ছা দ্বিতীয়বাৰ এনেকুৱা তই এই বাচ্চাটো কালিৰ ভিতৰত মাতি পেলাই এডমিশন দিবি 1 নম্বৰ 2 নম্বৰ এই লেডি গৰাকীৰ এপইণ্টমেণ্ট উলিয়াই দে নহলে চাবি মই আহি আছো কি কৰো তোক তই মোক কখনো ইজ্জত নিদিয় ডাঙৰ মানুহ হৈ গৈছ কৰবাত তই কি বুলি ভাবিছ নিজকে মই এমএলএ হয় লাট মাৰি তোক স্কুলৰ পৰা খেদি দিম য'ত কৰ কৰি থাক এনেকে অপমান নকৰিবি মোক আচ্ছা কিয় কাৰণে অপমান কৰ মোক তই মানুহজনীক ঠেলা মাৰি পেলাই দিছ আৰু কৈছে এইবোৰ ভেলুলেছ তই কি বুলি ভাবিছ তই মন্দিয়া সমষ্টিৰ তই স্কুলৰ টিচাৰ হয় মই 3 লাখ মানুহৰ প্ৰতিনিধি হয় অভদ্ৰ কৰবাৰ তই মোক সন্মান নিদিয় বাচ্চা কৰবাৰ তই এমডি হৈছনে তোৰ এমডিও ভালকে মোক গুৰুত্ব দিয়ে কৰবাৰ দ্বিতীয়বাৰ এইবোৰ নকৰিবি কিন্তু তোক মই কৰি খেদিম মই লতিয়াই মনত ৰাখিবি তই য'ত দুজখত যাও গৈ থাক মই তাৰ পৰা 2 লাখ মাৰি খেদি দিম কৰি পেলাই চাও কোনে কি মোৰ তই মোক ডন ডেয়াৰ টু ডিফেম মি মই 4th গ্ৰেডৰ এটা আজি 14 মাহ আগতে ৰেজুলেশ্যন ললো তই আজিলৈ নিদিলি এপ্ৰুভেল লাগে মই এইবোৰ নাজানো নেকি এছএমডিসি এপ্ৰুভেল কৰাৰ পিছত আৰু কি এপ্ৰুভেল লাগে তই পিছত পঠাই দিব পাৰিলিহেঁতেন তই বেছি ডাঙৰ মানুহ নহবি তই কি প্ৰিন্সিপাল হৈছ বাচ্চা নিজকে কি বুলি ভাবি দেখ পুতেক তোৰ নিচিনা প্ৰিন্সিপাল মোক নালাগে দ্বিতীয়বাৰ এনেকুৱা যদি মোক অপমান কৰা দেখো তই মনত ৰাখিবি মই তোক এই সব ছাত্ৰ সন্মুখত কাণত ধৰি উলিয়াই আনি কাপোৰ কানি খুলি কৰি লাট মাৰি পঠিয়াই দিম তই মোৰ কি শিকিব পাৰ শিকি দেখিবি বাচ্চা ননসেন্স শুনিছ নাই মই কি কৈছো শুনিছ নাই হয় নহয় ক মই শুনি আছো কিন্তু তই বাচ্চা অহংকাৰ নকৰিবি তোক মই এমএলএ তই চিনি নাপাও এমএলএ কি বস্তু হয় এমএলএৰ লগত কেনেকুৱা বিহেভ কৰিব লাগে তই নাজানো তই প্ৰিন্সিপাল হৈছ বাচ্চা তই এমএলএ অপমান কৰ এমএলএৰ কথা নুশুন তোৰ ডিসি তোৰ বাপেক তোৰ এমডি বাপেক কৰবাৰ লথিয়াই তোৰ ডিসি তোৰ বাপেকৰ ওচৰত এমডি বাপেকৰ ওচৰত মোৰ ওচৰত কমপ্লেইন দিয়ে মোৰ কি জিগে মই চাম কৰবাৰ শুনিছ নাই মই কি কৈছো আচ্ছা শুনিছ নাই মই কি কৈছো শুনিছ নাই শুনি আছো মই এগৰাকী লেডিক এছএমডিসি মিটিঙত ৰিকমেণ্ড কৰিলো তই আজিলৈ কিয় নিদিলি তই দিয়াৰ পিছত চাও ওপৰৰ পৰা কি কলেহেঁতেন আমি চালোহেঁতেন পিছৰ মিটিঙত তই প্লেচ কৰিব পাৰিলিহেঁতেন লাগিলে তই এপইণ্টমেণ্ট দি পেলাই 2 মাহ দৰমহা নিদিলিহেঁতেন যে চাই ল ওপৰৰ পৰা কি আহে তই কিয় নিদিলি তই বেছি ওপৰত উঠিছ এনেকুৱা লাট মাৰিম নহয় কৰবাৰ এমএলএৰ পাৱাৰ তই গম পোৱা নাই বাচ্চা প্ৰিন্সিপাল হৈ তই কি হৈ গৈছ বাচ্চা কৰবাৰ তোৰ ডিসি তোৰ বাপেক এমডি তোৰ বাপেক এমএলএ কোন হয় শালা আচ্ছা দ্বিতীয়বাৰ এনেকুৱা তই এই বাচ্চাটো কালিৰ ভিতৰত মাতি পেলাই এডমিশন দিবি 1 নম্বৰ 2 নম্বৰ এই লেডি গৰাকীৰ এপইণ্টমেণ্ট উলিয়াই দে নহলে চাবি মই আহি আছো কি কৰো তোক তই